নমস্কাৰ, মই ৰীতা। আপোনালোকে জানে মই এক্সেছ বাৰ্থৰ লগত জড়িত বুলি। মই আৰু অৰুন্ধতী এক্সেছ এছ'চিয়েশ্যন আৰু ক্লাছসমূহ দি আছোঁ। যদিহে আপোনালোকে আগ্ৰহী আমাৰ লগত যোগাযোগ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব। আপোনালোকৰ আগত এতিয়া এটা মোৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিবৰ কাৰণে ভিডিঅ'টো বনালোঁ। জ্বৰ হোৱা মানুহক এক্সেছ বাৰ্ছ ৰান কৰিব পাৰে নেকি? মই নিজৰ অভিজ্ঞতা আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। মানে কি অলপ কেইমাহমানৰ আগৰ কথা, মোৰ স্বামীৰ জ্বৰ হৈছিল। তেওঁক মই এক্সেছ বাৰ্ছটো থেৰাপিটো দি দিয়াৰ পিছতে তেওঁ অত্যন্ত ঘামিলে আৰু জ্বৰটো মানে মেডিচিন নোখোৱাকৈ ভাল হৈ গ'ল, উপশম পালে। আৰু পৰহি মোৰ ল'ৰাৰ এক্সাম চলি আছে, হঠাতে তাইৰ জ্বৰ হ'ল। জ্বৰ লাগিছে আৰু মই বুজিছোঁ সঁচাকৈ তাৰ জ্বৰ হৈছে। তো মই তাক ক'লোঁ, তুমি পঢ়িব নালাগে, মই তোমাক ছেশ্যন এটা দি দিওঁ। আৰু মই তাক যেতিয়া আপোনালোকে বিশ্বাস কৰক, তাৰ বয়স 14 বছৰ আৰু মই তাক 45 মিনিটতকৈ মই বেছি নিদিওঁ। তাক যেতিয়া মই ছেশ্যনটো দিবলৈ শুৱাই ল'লোঁ, ছেশ্যনটো যেতিয়া মই আৰম্ভ কৰিলোঁ, 30 মিনিট মানে আধা ঘণ্টা যোৱাৰ পিছত তাৰ জ্বৰটো নিজে নিজেই নামি গ'ল, জ্বৰটো নোহোৱা হৈ গ'ল। আৰু মই 45 মিনিট যেতিয়া বাছ ৰান কৰি কমপ্লিট কৰিলোঁ, তেতিয়া সি ধুনীয়াকৈ টোপনি গৈছে আৰু মই তেতিয়া কপালত চাইছোঁ চুইত, মানে তাৰ জ্বৰটো কমপ্লিটলি নাই সেই মুহূৰ্তত। আৰু মই তেতিয়া তাক জগাই নিদিলোঁ। অলপ দেৰি পিছত মই তাক জগাই দিলোঁ, তুমি কেনেকুৱা পাইছা সুধিলোঁ। সি কৈছে, মা মোৰ এতিয়া জ্বৰ ফিলটো নাইকিয়া হৈ গ'ল, মই ভাল পাইছোঁ। তো আপুনি চাওক, এতিয়া এক্সেছ বাৰ্ছ মই শিকাৰ কাৰণে তাক অতি সোনকালে মই এই জ্বৰৰ পৰা উলিয়াই আনিবলৈ সক্ষম হ'লোঁ। হয়তো সেই মুহূৰ্তত ৰাতি আছিল, মই মেডিচিন আনিবলৈ যাবলৈও মানে নোৱাৰিলোঁহেঁতেন চাগে। তাৰ এক্সামো চলি আছে আৰু মেডিচিন ইমান ইউজ কৰাও ভাল নহয়, আপোনালোকেও জানে। তো মেডিচিন নোপোৱাকৈ মানে কি তেওঁক মই মানে কি ভাল কৰিব পাৰিলোঁ। তাতকৈ আৰু সুখৰ কথা কি হ'ব পাৰে ভাবকচোন বাৰু। সেইকাৰণে এক্সেছ বাৰ্ছটো মেজিক লাগে, মানে নিজৰ হাত দুটাকে মেজিক আহি গ'ল যে তেনেকুৱা ফিল হয়। আৰু মূৰৰ বিষ হওক, কিবা হওক, এনেকৈ থেৰাপি দিওঁ, মানে ইমাৰ্জেঞ্চি থেৰাপি দিওঁ আমি ভাল কৰিব পাৰোঁ বিষত। আপোনালোকে জানেই এক্সেছ বাৰ্ছত এটা ছিষ্টেম আছে, ৰান কৰি বিষসমূহৰ পৰা উপশম পাব পাৰি। 1 ঘণ্টা ছেশ্যন নল'লেও ইমাৰ্জেঞ্চি সময়ত। তো এটা সুন্দৰ থেৰাপি, আপোনালোকেও আহক, এক্সেছ বাৰ্ছ শিকক, ছেশ্যন লৈ চাওক আৰু নিজৰ অভিজ্ঞতাসমূহ এনেকেই সকলোৰে মাজত শ্বেয়াৰ কৰক আৰু 10জনে তাৰ পৰা উপকৃত হ'ব পৰাকৈ। থেংক ইউ, গড ব্লেছ ইউ, লাভ ইউ অল, বাই বাই।